আপুনি ইমান লৰালৰি কৰি মোক ফোন কৰিল যে কি কাৰণত? আপুনিতো জানে আজি মোৰ পাৰ্লাৰত এপইণ্টমেণ্ট আছিল। মই হেয়াৰ কালাৰ কৰিব গৈছিলোঁ। কালাৰটো ভালকৈ নহ'লে তাতে আপোনাৰ ফোন আহি গ'ল। কিহৰ কাৰণে ইমান কালাৰ চালাৰবোৰ কৰিব লাগে কোৱাচোন? ইফালে কিমান কি হৈ আছে, তোমাৰ খবৰ আছেনে নাই? অঁ জানো, অৰ্ণৱৰ বিয়া আৰু মই তাৰ ডাঙৰ বৌ হওঁ। সেই হিচাপততো মই এইখিনি ষ্টাইল কৰিবই লাগিব ন। মোৰ এটাই সৰু দেওৰ আৰু তাৰ বিয়াটো কি মই এইখিনি ষ্টাইল নকৰিম নেকি? কাৰ বিয়াৰ কথা কৈ আছা? সেই জোনালীৰ লগত অৰ্ণৱৰ বিয়া আৰু কেতিয়াও নহয়। এইবোৰ আপুনি কি কথা কৈছে মা? বিয়াৰ সকলো আয়োজন দেখোন হৈ গৈছে আৰু বিয়াত দিন আছেই কেইটা, আৰু এনেকুৱা অৱস্থাত এনেকুৱা এটা ডিচিজন লৈ ল'লা যে আপুনি? অলপ আগতে মোৰ তাত ফোন আহিছিল মিষ্টাৰ হাজৰিকাৰ। জোনালীৰ বোলে এক্সিডেণ্ট হৈছে আৰু তাৰ হাতখন ভাঙিছে। তুমি কোৱাচোন, এনেকুৱা এজনী হাত ভঙা ছোৱালীক মই মোৰ অৰ্ণৱৰ কাৰণে বোৱাৰী কৰি লৈ আহিম নেকি? এইটো মই কেতিয়াও হ'ব দিব নোৱাৰোঁ। ইম্পচিবল। জোনালীৰ হাত ভাঙিল, কিন্তু কেনেকৈ এক্সিডেণ্ট হ'ল তাইৰ? সেইবোৰ ইমান সপা জানি আৰু আমি কি কৰিম? আমাৰ মুঠতে তেনেকুৱা এজনী ছোৱালী নালাগে। মই অৰ্ণৱক আহিলে কথাটো খোলাখুলি কৰি কৈ দিম। আপুনি ঠিকেই কৈছা মা। মানুহে কি ক'ব কোৱাচোন? হাত ভঙা ছোৱালী এজনী অৰ্ণৱৰ কাৰণে বিয়া লৈ আহিছে। তুমি ঠিকেই কৈছা। এনেকুৱা এজনী ছোৱালী আৰু অৰ্ণৱৰ যোগ্য হয় নেকি? তুমি ডাঙৰ বাবাক ফোন কৰাচোন, ইয়াক কথাটো কৈ দিয়া আৰু কোৱা ইমান লৰালৰিকৈ আহিব নালাগে। অঁ মা, সি এখন দিল্লীৰ কনফাৰেন্সত আছে। তাৰ পৰা ওলাৰ পিছতে মই ফোন কৰিম দিয়া। মই অৰ্ণৱক ফোন কৰি সোনকালে ঘৰত আহিব কওঁ। এতিয়াও হস্পিটেলতে আছে, তাত থাকি আৰু কি কৰে? এইবোৰ কি হৈ গ'ল অৰ্ণৱ? ইমান দুখ, ভগৱানে কিয় দিলে ছোৱালীজনীক? আংকল, আপুনি ইমান ইম'চনেল নহ'বচোন। তাই এতিয়া ঠিকে আছে। হাতখনত অলপমান ফ্ৰেকচাৰহে হৈছে, ঠিক হৈ যাব লাহে লাহে। আপুনি টেনশ্যন নল'বচোন। তুমি নুবুজিবা বাবা। বিয়াৰ মাত্ৰ কেইদিনমান থাকোঁতে এনেকুৱা এটা দুৰ্ঘটনা হোৱা, এইটো শুভ লক্ষণ নহয়। আহা আংকল, আপুনিও কোন আগৰ দিনৰ মানুহৰ নিচিনা কথা পাতি আছে? আৰু এইটো ভুল জোনালীৰ নহয় নহয়, এইটো মোৰ ড্ৰাইভিঙত অলপমান কিবা প্ৰব্লেম হৈ আছিল, সেইকাৰণে এনেকুৱা হ'ল। আৰু মোৰ দোষৰ কাৰণে আপুনি জোনালীক দোষী নবনাবচোন। আৰু মইতো আছোঁ নহয় আংকল, আপুনি মোক ট্ৰাষ্ট কৰক। ঠিক আছে বাবা, তুমি এতিয়া যোৱা। মই তোমাৰ মাক ফোন কৰিছিলোঁ, তেখেতেও বহুত টেনশ্যনত আছে। অঁ, মা মোক ফোন কৰিছিল। ঠিক আছে আংকল, মই এতিয়া যাওঁ নহ'লে। মই সন্ধিয়া আকৌ এবাৰ আহিম দিয়ক জোনালীৰ খবৰ ল'ব। ঠিক আছে। হে ভগৱান, তুমিয়ে চাই ল'বা আৰু। অঁ তৰালী, তুমি আহিলা নেকি অফিচৰ পৰা? অঁ পাপা, জোনালীৰ এক্সিডেণ্ট হোৱা কথা শুনি মই লৰালৰিকৈ আহিলোঁ। তাই কেনেকুৱা আছে এতিয়া? এতিয়াতো আছে ভালেই, কিন্তু হাতখন ফ্ৰেকচাৰ হৈছে। নাজানো কেতিয়ালৈকে ঠিক হ'ব। একো নহয় পাপা, মই আছোঁ নহয়। মই তাইৰ যত্ন ল'ম আৰু কেইদিনমান পিছতে ঠিক হৈ যাব। ঠিক হৈ যোৱাৰ টেনশ্যনটো মই কৰা নাই তৰালী। মই টেনশ্যন কৰিছোঁ মিষ্টাৰ শইকীয়ানীৰ কথাবোৰকহে। কিয় পাপা, কিবা কৈছে নেকি? অঁ, মই যেতিয়া ফোন কৰি ক'লোঁ যে জোনালীৰ এনেকুৱাকৈ এক্সিডেণ্ট হৈ হাতখন অলপমান ফ্ৰেকচাৰ হৈছে, তাই তেতিয়া মাইণ্ডটো অলপমান চেঞ্জ হোৱা যেন পালোঁ। সেইবোৰ কথা আপুনি চিন্তা নকৰিবচোন পাপা। অৰ্ণৱ যদি একো নকয়, তেতিয়া বেলেগৰ টেনশ্যন লৈ একো লাভ নাই। মই জানো মাজনী, অৰ্ণৱ বহুত ভাল, কিন্তু মিছেছ শইকীয়ানী, তাৰ কথাবোৰ অলপ বেলেগ ধৰণৰ। সেইকাৰণে আৰু অলপমান চিন্তা হয়। পাপা, এইবোৰ টেনশ্যন আপুনি নল'বচোন। মই এতিয়া জোনালীৰ ওচৰত যাওঁ। ঠিক আছে, তুমি তাইৰ লগতে থাকিবা। মা, এইবোৰ আপুনি কি কৈ আছে? মোৰ আৰু জোনালীৰ বিয়া আপুনি কেঞ্চেল কৰিব খুজিছে? এনেকুৱা এটা ডিচিজন লোৱাৰ আগতে আপুনি মোকতো এবাৰ সুধিব লাগিছিল নহয়? কিয় মই তোমাৰ পাৰ্মিশ্যন ল'ম অৰ্ণৱ? এইখিনিকে অধিকাৰ মোৰ নাই নেকি? মই এতিয়া এই বিয়াখনৰ কাৰণে আৰু কেতিয়াও মত নিদিওঁ। এজনী হাত ভঙা পংগু ছোৱালীৰ লগত মই তোমাৰ বিয়া কেতিয়াও হ'ব নিদিওঁ। মা, আপুনি হয়তো নাজানে, জোনালীৰ এনেকুৱা অৱস্থাৰ দায়ী ময়েই। মোৰ কাৰণে আজি তাইৰ এনেকুৱা অৱস্থা হ'ল। সেইবোৰ মই একো নাজানো। মুঠতে মই এইটো ডিচিজন লৈছোঁ আৰু এইটোৱে খাটাং। মা, আজি যদি এইটো ইনচিডেণ্ট জোনালীৰ লগত নহয় মোৰ লগত হ'ল হয়, তেতিয়া আপুনি কি কথা ক'ল হয়? তুমি মোৰ লগত তৰ্ক নকৰিবা অৰ্ণৱ। মুঠতে মই এই বিয়াৰ কাৰণে আৰু মান্তি নহওঁ কেতিয়াও।
ঠিক আছে, আপুনি মান্তি নোহোৱা নাই, কিন্তু মই বিয়া জোনালীকে পাতিম। তুমি মোৰ কথা অমান্য কৰিছা অৰ্ণৱ। তোমাৰ তোমাৰ ইমান সাহস হ'ল আজি? এইটো মোৰ সাহস নহয় মা, এইটো মোৰ স্বাভিমান। এনেকুৱা অৱস্থাত মই জোনালীক কেতিয়াও অকলশৰে এৰিব নোৱাৰোঁ। অৰ্ণৱ, মই অলৰেডি সকলোকে ফোন কৰি কৈ দিছোঁ যে এইখন বিয়া আৰু কেতিয়াও নহয়। তুমি এতিয়া মোক ইনচাল্ট কৰি আছা। আপুনি এনেকুৱা স্বাৰ্থপৰ হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ মা। মই ভাবিছিলোঁ আপুনি জোনালীৰ কেয়াৰ কৰে, তাইৰে চিন্তা কৰি আছে কিজানি, তাই কেনেকুৱা অৱস্থাত আছে নাছে। কিন্তু আপুনিতো বিয়া কেঞ্চেল কৰাৰ ধান্দাত আছা। তোমাৰ দাদাৰ লগতো মোৰ অলৰেডি কথা হৈছে এইখন বিয়াৰ কাৰণে, আৰু তেখেতক কিন্তু মান্তি নাই। ঠিক আছে মা, আপোনালোকৰ মান্তিৰ প্ৰয়োজন নাই। মোক পাপাই যিটো কৈ গৈছে মই সেইটোৱে কৰিম। তোমাৰ পাপায়ো এনেকুৱা ছোৱালী এজনীৰ লগত কেতিয়াও তোমাৰ বিয়া হ'ব নিদিল হয়। পাপা আপোনাৰ নিচিনা স্বাৰ্থপৰ নহয় মা। পাপা নিজৰ জোৱানৰ ঠিকেই ৰাখে। অৰ্ণৱ, এজনী সাধাৰণ ছোৱালীৰ কাৰণে তুমি মোক অপমান কৰি আছা। ময়ো কম নহয়, তোমাৰ মা হয়। ময়ো চাই ল'ম তুমি জোনালীক কেনেকৈ বিয়া পাতা। আণ্টি, হঠাৎকৈ আপুনি মোক ইয়াতে মাতিলে যে, কিবা ইম্পৰ্টেণ্ট কথা আছে নেকি? অঁ তৰালি, মোৰ তোমাৰ লগত এটা ইম্পৰ্টেণ্ট কথাই আছে। অঁ আণ্টি, বেয়া নাপায় যদি অলপ সোনকালে কওক। জোনালী ঘৰত অকলে আছে, আৰু এতিয়াতো জানে তাই এক্সিডেণ্ট হোৱাৰ পিছৰ পৰা তাইক বেড ৰেষ্ট লৈ আছে। চ' মই তাইক চাওঁ চিতা কৰিব লাগে ন। মইতো সেইটোৱে চিন্তা কৰোঁ, তাইৰ হাতখন আৰু ঠিক নহ'ব যেনে পাইছোঁ। এনেকৈ কিয় কৈ আছে আণ্টি? অলপমান ফ্ৰেকচাৰহে হৈছে, আৰু কেইদিনমান পিছততো অপাৰেশ্যন হ'ব, তেতিয়া ঠিক হৈ যাব। এইবোৰ কথা ডক্টৰে এনেই সান্তনা দিবৰ কাৰণে হয়। মোৰ ফ্ৰেণ্ড এজনীৰো এনেকুৱাই হৈছিল, তাৰ হাতখন আৰু কেতিয়াও ঠিকেই নহ'ল। মই মনে মনে সেইটো কথাই ভাবোঁ তৰালি, তাইৰ হাতখন যদি এনেকুৱা হৈ থাকে, অৰ্ণৱ জানো তাইৰ লগত বিয়া পাতি কেতিয়াও সুখী হ'ব পাৰিব? আণ্টি, আপুনি কি ক'ব খুজিছে মই ঠিক ধৰিব পৰা নাই। চোৱা তৰালি, জোনালী তোমাৰ নিজৰ চিষ্টাৰ কাৰণে মই তোমাক সকলোখিনি কথাই কওঁ। এতিয়া যদি এইবোৰ কথা মই জোনালীক ক'ব যাওঁ, তাই বহুত কষ্ট পাব। সেইকাৰণে মই কথাখিনি তোমাকেই কওঁ। এতিয়া বিয়াৰ পিছত যদি তাইৰ হাতখন কেতিয়াও ঠিকেই নহয়, তেতিয়া অৰ্ণৱে মানুহৰ সন্মুখত তাইক লৈ যাই লাজত নপৰিব নেকি? অৰ্ণৱেতো ইমানবোৰ কথা ভাবাই নাই এতিয়াও, কিন্তু মই ভাবিছোঁ পিছত যদি এইবোৰ লৈ কিবা দুজনীৰ মাজত প্ৰব্লেম হয়। জোনালীৰ হাতখন তেনেকুৱা হোৱাৰ পিছৰে পৰা অৰ্ণৱৰ মনটো অলপ নাৰ্ভাছ হৈ গৈছে। কিন্তু আণ্টি, অৰ্ণৱে দেখোন তেনেকুৱা একোৱেই কোৱা নাই, আৰু সিটো নিজেই জোনালীৰ বহুত কেয়াৰ লৈ আছে। আহা, তুমি নুবুজা কিয় তৰালি? সেইখিনিতো ল'বই লাগিব, কাৰণ ভুলটোতো অৰ্ণৱৰে আছিল। ইয়াৰ কাৰণে এক্সিডেণ্টটো হ'ল, এতিয়া সেইখিনি চোৱা চিতাটো কৰিবই লাগিব। আণ্টি, বেয়া নাপায় যদি এটা কথা সুধোঁ আপোনাক? নাই নাপাওঁ, সোধাচোন, কি কথা সুধিবা? আজি যদি এক্সিডেণ্টটো হৈ অৰ্ণৱৰ কিবা এটা ক্ষতি হ'ল হয়, তেতিয়াও কি আপুনি জোনালীক এনেকৈ ক'ল হয়? যিটো হ'ব লগা আছে সেইটো হৈ গ'ল, সেইটোত ময়ো বাধা দিব নোৱাৰোঁ, তুমিও নোৱাৰা। কিন্তু এতিয়া আমি আগৰটো চিন্তা কৰিব লাগিব নহয়। আণ্টি, আপুনি যদি জোনালীৰ আৰু অৰ্ণৱৰ বিয়া হোৱাটো নিবিচাৰে, তেতিয়াহ'লে ডাইৰেক্টলি কৈ দিয়ক, জোনালীৰ কাৰণে কোনো ল'ৰাৰ অভাৱ নাই। মই তেনেকুৱা নিবিচাৰোঁ। এইটোতো তোমাৰ আংকেলৰ আশা আছিল যে তোমালোকৰ ঘৰৰ ছোৱালী এজনী আমাৰ ঘৰৰ বোৱাৰী হওক। মই সেইটোৱেই বিচাৰোঁ। আপুনি যদি সেইটোৱেই বিচাৰে, তেতিয়াহ'লে এইবোৰ কথা কিয় কৈ আছে মোক? এতিয়া জোনালীৰ যিটো হ'ব লগা আছিল সেইটো হ'ল। এতিয়া মই এইটো বিচাৰোঁ, তুমি অৰ্ণৱৰ লগত বিয়া পাতি আমাৰ ঘৰৰ সৰু বোৱাৰী হৈ আহা, আৰু এইটো কাম কৰিলে তোমাৰ আংকেলৰ আশাটোও পূৰণ হ'ব। আণ্টি, আপোনাৰ কিয় কোনো লাজ লগা নাই মোক এনেকৈ ক'বলৈ? চোৱা তৰালি, আজিকালি সকলোৱে নিজৰ কথাটোৱে আগত চিন্তা কৰে, আৰু মই কিয় মোৰ ল'ৰাৰ কাৰণে এজনী হাত ভঙা পংগু ছোৱালী বোৱাৰী কৰি লৈ আহিম? আৰু এতিয়া অৰ্ণৱেও এইখন বিয়াৰ কাৰণে প্ৰস্তুত নাই। এই কথাটো অৰ্ণৱে ক'লেহে মই বিশ্বাস কৰিম, আপোনাৰ কথাত মই কিয় বিশ্বাস কৰিম? আৰু অৰ্ণৱৰ যদি তেনেকুৱাই কিবা এটা কৰিব ইচ্ছা আছিল, পাপাৰ লগত বহি সকলো কথা তাতে ডিছকাছ কৰিব পাৰিল হয়। অৰ্ণৱে নিজে ক'ব খোজা নাই কাৰণে মই তোমাক কৈছোঁ। আণ্টি প্লিজ,
মই জানো আপুনি কোনটো বিচাৰি আছে, কিন্তু মই তৰালি হয়, জোনালী নহয়। আহা, তুমি কথাবোৰ কিয় বুজি নাপা তৰালি, কোৱাচোন। মই জানো সৰুৰে পৰা তুমি জোনালীক ইমান ভাল নোপোৱা, আৰু তোমালোক দুজনীৰ মাজতো বহুত ডিফাৰেঞ্চ আছে। তোমালোক দেখাত একে হ'ব পাৰা, কিন্তু কাম কাজ দুয়োজনীৰ আচাৰ ব্যৱহাৰ সকলো বেলেগ বেলেগ। আমাৰ দুয়োজনীৰ আচাৰ ব্যৱহাৰ বহুত বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে আণ্টি, কিন্তু আমাৰ মন দুটা একেই। জোনালী মোক নিজৰ মাৰ নিচিনা মৰম কৰিছে। আমি দুয়োজনীয়ে যমজ হ'ব পাৰোঁ, কিন্তু মোৰ মাতকৈ সি কম আদৰ কৰা নাই মোক। আৰু এইবোৰ কৈ এতিয়া আপুনি আমাৰ মাজত কাজিয়া কৰাবৰ সৃষ্টি কৰি আছে। আপুনি এবাৰো ভাবা নাই এইবোৰ কথা জোনালী শুনিলে কিমান আঘাত পাব তাই। ঠিক আছে, তোমাৰ বাইদেউক যদি আমাৰ ঘৰত বিয়া দিব তোমাৰ ইমান ইচ্ছা দিয়া, কিন্তু পাছত কিবা এটা হ'লে তুমি আমাক দোষ নিদিবা। আপুনি মোক ধমকি দি আছে। ধমকি দিয়া নাই, কথাটোহে ক'লোঁ। ঠিক আছে তেতিয়াহ'লে ময়ো চাই লওঁ জোনালী আৰু অৰ্ণৱৰ বিয়া কোনে বাধা দিব পাৰে। নেক্সট টাইম আপুনি মোক কণ্টেক্ট কৰিব ট্ৰাই নকৰিব। আপুনি কিমান স্বাৰ্থপৰ সেইটো মই আগৰ পৰাই জানো, কিন্তু ভাবিছিলোঁ বয়সৰ লগত আপুনি পৰিৱৰ্তন হ'বা, কিন্তু আই ৱাজ ৰং। আপুনি এতিয়াও অকণো পৰিৱৰ্তন হোৱা নাই। তুমি মোক ইনচাল্ট কৰি আছা তৰালি। আপুনি বাধ্য কৰাইছা কাৰণে কৰিলোঁ। হ'ব, জোনালীৰ বিয়াৰ কাৰণে কৰিবলগীয়া বহুত কাম আছে মোৰ, যাওঁ এতিয়া।